Hello friends, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ মেথছ চেপ্টাৰ 2 বহুপদ চেপ্টাৰ 2ৰ এটা বিশেষ কনসেপ্ট ডিসকাশন কৰিম। আজি আমি এইটো ভিডিঅ'ত শিকিম বেলেগ বেলেগ দ্বিঘাত বহুপদৰ শূন্য উলিওৱাৰ পদ্ধতি। চোৱা, আমি জানো দ্বিঘাত বহুপদৰ আৰ্হিটো হ'ল ax² + bx + c। চোৱা, মই ইয়াত তিনিটা দ্বিঘাত বহুপদ লিখিছোঁ, টাইপ 1, টাইপ 2 আৰু টাইপ 3। এই গোটেইখিনি দ্বিঘাত বহুপদ হয়, জাস্ট দেখাত বেলেগ বেলেগ। চাই লোৱা টাইপ 1ত কি আছে, x² - 15। এই দ্বিঘাত বহুপদটোত অনলি ax² টাৰ্মটো আৰু c টাৰ্মটো দিয়া আছে, হয়নে নহয়? আৰু চোৱা টাইপ 2ত কি আছে, 4x² + 8x। এই দ্বিঘাত বহুপদটোত ax² আৰু bx টাৰ্মটো আছে, ইয়াত c টাৰ্মটো নাই, হয়নে নহয়? আৰু চোৱা টাইপ 3ত কি আছে, x² - 2x - 8। এই দ্বিঘাত বহুপদটোত ax², bx আৰু c এই গোটেইখিনি টাৰ্ম দিয়া আছে, মানে এইটো এটা কমপ্লিট দ্বিঘাত বহুপদ। বুজি পাইছা? এতিয়া চোৱা, এই বেলেগ বেলেগ দ্বিঘাত বহুপদৰ শূন্য আমি কেনেকৈ উলিয়াম সেইখিনি আমি এইটো ভিডিঅ'ত ডিছকাশ্যন কৰিম। চাই লোৱা, প্ৰথমে চোৱা এই দ্বিঘাত বহুপদটোৰ শূন্য উলিয়াব লাগে। মানে এনেকুৱা ধৰণৰ দ্বিঘাত বহুপদ থাকিলে শূন্য কেনেকৈ উলিয়াবা চাই লোৱা। প্ৰথমেতো আমাৰ দ্বিঘাত বহুপদটো শূন্যত ইকুৱেল কৰিব লাগিব। চোৱা, x² - 15 এই দ্বিঘাত বহুপদটোক আমি শূন্যৰ ইকুৱেল কৰি দিম। এতিয়া চোৱা, x² - 15 সেইফালে গ'লে কি হৈ যাব, +15। এতিয়া চোৱা, স্কোৱাৰটো ইকুৱেলৰ সেইটো ছাইডত গ'লে কি হৈ যাব, ±√15, হয়নে নহয়? x = ±√15। গতিকে এই দ্বিঘাত বহুপদটোৰ আমি দুটা শূন্য পালোঁ, এটা হ'ল +√15 আৰু এটা -√15। আমি শিকিছিলোঁ আগৰ ভিডিঅ'বোৰত দ্বিঘাত বহুপদৰ খুব বেছি দুটা শূন্য থাকিব পাৰে, দুটাতকৈ কম থাকিব পাৰিব, কিন্তু দুটাতকৈ বেছি থাকিব নোৱাৰিব। গতিকে এইটো দ্বিঘাত বহুপদত আমি দুটা শূন্য পালোঁ। গতিকে আমি লিখি দিম এতেকে এই বহুপদটোৰ শূন্য দুটা হ'ল কি কি, এটা হ'ল +√15 প্লাছটো দিব নালাগে, আৰু এটা কি -√15। বুজি পাইছা? মানে এনেকুৱা দ্বিঘাত বহুপদ দেখা পালে তোমালোকে এইটো পদ্ধতিত সমাধান কৰিব লাগিব। বুজি পাইছা? আৰু চোৱা 2 নম্বৰ টাইপ 2ত কি আছে, টাইপ 2ত আছে 4x² + 8x। কি কৰিবা, প্ৰথম কামটো কি, দ্বিঘাত বহুপদটোক শূন্যৰ ইকুৱেল কৰিব লাগিব, এতিয়া চোৱা, ইয়াত আমাৰ কমন লৈ সমাধান কৰিব লাগিব। চোৱা, কমন কেনেকৈ ল'বা, আগতে সংখ্যাবোৰ চাবা। ইয়াত আছে 4, ইয়াত আছে 8। এতিয়া তোমালোকৰ চাব লাগিব এনেকুৱা কি সংখ্যা আছে দুয়োটা হৰণ যায়, 4 আৰু 8 আছে, এনেকুৱা কি সংখ্যা আছে দুয়োটা হৰণ যায়। এতিয়া তোমালোকে ক'বা, ছাৰ 4, হয়নে নহয়? 4 আছে, 4টো দুয়োটা হৰণ যায়। তাৰপিছত চোৱা, চলক চাব লাগিব, ইয়াত আছে x², ইয়াত আছে x, মানে ইয়াতো x আছে, ইয়াতো x আছে, x কমন আহিব, হয়নে নহয়? কমন লোৱাৰ পিছত কি কৰিবা, ব্ৰেকেট দিবা এনেকৈ। এতিয়া চোৱা কি কৰিব লাগিব, 4xৰ লগত কিমান পূৰণ কৰিলে 4x² হয়, হয়নে নহয়? 4xৰ লগত কিমান পূৰণ কৰিলে 4x² হয়, তোমালোকে ক'বা x পূৰণ কৰিলে 4x² হয়, হয়নে নহয়? 4xৰ লগত কিমান পূৰণ কৰিলে 4x² হয়, x পূৰণ কৰিলে, গতিকে ইয়াত লিখিব লাগিব x। বুজি পাইছা? তাৰপিছত ইয়াত আছে প্লাছ হ'ব। এতিয়া চোৱা, 4xৰ লগত কিমান পূৰণ কৰিলে 8x হয়, এইটো এনেকৈ মিলাব লাগিব। 4xৰ লগত কিমান পূৰণ কৰিলে 8x হয়, তোমালোকে ক'বা 2 পূৰণ কৰিলে 8x হয়, হয়নে নহয়? 4xৰ লগত 2 পূৰণ কৰিব লাগিব, 4xৰ লগত 2 পূৰণ কৰিলে 8x হয়, মানে ইয়াত 2 হ'ব, =0। বুজি পাইছা এইখিনিলৈকে? এতিয়া চোৱা, এতিয়া তোমালোকে মোক কোৱা, ইয়াত চোৱা কি আছে, 4x আৰু x + 2, 4x আৰু x + 2 কি হৈ আছে, পূৰণ হৈ আছে, হয়নে নহয়? এতিয়া দুটা সংখ্যাৰ পূৰণফল বা দুটা বস্তুৰ পূৰণফল কেতিয়া 0 হয়, ধৰা ইয়াত x পূৰণ y আছে, x পূৰণ y, এই দুটাৰ পূৰণফল কেতিয়া 0 হ'ব, হয় x 0 হ'ব লাগিব, নাইবা y 0 হ'ব লাগিব, হয়নে নহয়?
এই দুটাৰ পূৰণফল কেতিয়া 0 হ'ব x 0 হ'ব লাগিব নহয় y 0 হ'ব লাগিব হয়নে নহয় as it is এইটো চোৱা দুটা বস্তুৰ পূৰণফল 4x আৰু x + 2 ৰ পূৰণফল 0 হ'ব লাগে 0 কেতিয়া হ'ব এই দুটাৰ পূৰণফল হয় 4x 0 হ'ব লাগিব নাইবা x + 2 0 হ'ব লাগিব এইটো যদি 0 হৈ যায় এইটোৰ লগত 0 পূৰণ কৰিলে 0ই হ'ব আকৌ যদি এইটো 0 হৈ যায় এইটোৰ লগত 0 পূৰণ কৰিলে 0ই হ'ব হয়নে নহয় গতিকে এইটো আমাৰ কি কৰিব লাগিব 4x 0 হ'ব লাগিব 4x 0 হ'ব লাগিব নাইবা কি 0 হ'ব লাগিব নাইবা x + 2 0 হ'ব লাগিব বুজি পাইছা এইখিনিলৈকে এতিয়া চোৱা ইয়াৰ পৰা x ৰ মান কি হ'ব x ৰ মান হৈ যাব 0/4 0/4 মানে কি হ'ব 0 হ'ব আৰু ইয়াত চোৱা কি হ'ব x = +2 সেইফালে গ'লে -2 হৈ যাব ইয়াতো চোৱা আমি দুটা শূন্য পাইছোঁ এটা হ'ল 0 আৰু এটা হ'ল -2 তোমালোকে বহাই চাব পাৰা x ৰ ঠাইত 0 বহাই চাব পাৰা 0ই হ'ব x ৰ ঠাইত -2 বহাই চোৱা পূৰণ কৰি 0ই হ'ব বুজি পাইছা গতিকে এই বহুপদটোৰ এতেকে এই বহুপদটোৰ শূন্য দুটা হ'ল কি এটা হ'ল 0 আৰু এটা হ'ল -2 বুজি পাইছা মানে এনেকুৱা ধৰণৰ দ্বিঘাত বহুপদ দেখা পালে এইটো পদ্ধতিত সমাধান কৰিবা এতিয়া চোৱা টাইপ 3 দ্বিঘাত বহুপদটো আমি কেনেকৈ সমাধান কৰিম প্ৰথমে আমাৰ কি কৰিব লাগিব স্যাৰ শূন্যৰ ইকুৱেল কৰিব লাগিব হয়নে নহয় প্ৰথমে আমাৰ দ্বিঘাত বহুপদটো শূন্যৰ ইকুৱেল কৰিব লাগিব 2x - 8 এইটো শূন্যৰ ইকুৱেল কৰিব লাগিব তাৰ পিছত চোৱা কি কৰিব লাগিব এনেকুৱা ধৰণৰ দ্বিঘাত বহুপদ আমি কেনেকৈ সমাধান কৰিম ভালকৈ চাবা x স্কয়াৰৰ আগত যেটো সংখ্যা আছে কি আছে একো নাই মানে কি আছে 1 আছে এই সংখ্যাটো লাষ্টৰ সংখ্যাটোৰ লগত পূৰণ কৰিবা চোৱা আমি জানো দ্বিঘাত বহুপদৰ আৰ্হিটো হ'ল ax² + bx + c মানে কি কৰিব লাগে a পূৰণ c কৰিব লাগে ইয়াত চোৱা a আছে 1 c আছে 8 চোৱা 1 * 8 পূৰণ কৰিম 1 8 গুণ কিমান হয় 8 হয় মানে ফাৰ্ষ্টৰ সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিব লাগিব আগত বুজি পাইছা 1 8 গুণ কিমান হয় 8 হয় এতিয়া আমাৰ চাব লাগিব আৰু এনেকুৱা দুটা সংখ্যা আছে নেকি পূৰণ কৰি 8 মিলাব পাৰি চোৱা 4 2 গুণ 8 হয় 4 2 গুণ 8 হয় হয়নে নহয় আৰু আছে নেকি আৰু যিকোনো দুটা সংখ্যা আছে নেকি পূৰণ কৰি 8 মিলাব পাৰি আৰুতো নাই হয়নে নহয় এতিয়া আমাৰ চাব লাগিব এই দুটা সংখ্যা আৰু এই দুটা সংখ্যা চাব লাগিব এই দুটা সংখ্যাৰ ভিতৰত প্লাস বা মাইনাস কৰি এই দুটা সংখ্যা যোগ বা বিয়োগ কৰি আমি 2 মিলাব পাৰি নেকি মাজৰটো মিলাব পাৰি নেকি চাই লম এই দুটা যদি 1 + 8 কৰো 1 + 8 কৰিলে কিমান হয় 9 হয় নহব বিয়োগ কৰি চাও 8 ৰ পৰা 1 বিয়োগ কৰি চাও কিমান হ'ব 8 ৰ পৰা 1 বিয়োগ কৰিলে 7 হয় নহব মানে এই দুটা সংখ্যা আমি যোগ বা বিয়োগ কৰি 2 মিলাব পৰা নাই মাজৰটো মিলাব পৰা নাই মানে এই দুটা কেনসেল হৈ যাব এই দুটা নহব এতিয়া আমাৰ এই দুটা চাব লাগিব এই দুটা তোমালোকে যোগ কৰি চোৱাচোন 4 + 2 কৰি চোৱা 4 + 2 কৰিলে 6 হয় মিলা নাই বিয়োগ কৰি চোৱা 4 - 2 4 বিয়োগ 2 কৰিলে কি হয় 2 মিলি গৈছে হয়নে নহয় মানে এই দুটাৰ পৰা আমি যোগ কৰি মিলাব পৰা নাই কিন্তু বিয়োগ কৰিলো তাৰ পিছত 2 ওলাল মাজৰটো মিলি গৈছে বুজি পাইছা এতিয়া আমি কি কৰিম চোৱা ইয়াত আছে 1x² মানে 1 টো দিছিলো x² লিখিম আমি x² - 2 ৰ ঠাইত আমি কি লিখিম 4 - 2 2 ৰ ঠাইত আমি লিখি দিম 4 - 2 4 - 2 কৰিলে সেই 2 হ'ব হয়নে নহয় তাৰ পিছত ইয়াত x আছে x টো লিখিলো -8 = 0 এতিয়া সো আমাৰ ব্ৰেকেটটো ওপেন কৰিব লাগিব x² - 4 x এটা আছে লিখিব লাগিব -4x এতিয়া সো মাইনাসে মাইনাসে প্লাস 2x আছে লিখিব লাগিব -8 = 0 এতিয়া কি কৰিব লাগিব এতিয়া আমাৰ এই দুটাৰ পৰা কমন ল'ব লাগিব আৰু এই দুটাৰ পৰা কমন ল'ব লাগিব কমন কেনেকৈ লয় আমাৰ আগত চাব লাগিব সংখ্যা চাব লাগিব ইয়াত চোৱা 1 আছে ইয়াত আছে 4 গতিকে সংখ্যা কমন আহিবনে সংখ্যাটো কমন নাহে বুজি পাইছা 1 আৰু 4 ৰ মাজত এনেকুৱা কোনো সংখ্যা আছে নেকি যে দুইটাতে হৰণ যায় নাই অনলি 1 আছে হয়নে না 1 এই যাব তাৰ পিছত আমাৰ চলক বিলাক চাব লাগিব ইয়াত আছে x² ইয়াত আছে x
মানে এক্স এটা কমন আহিব এক্স কমন আহিলে তাৰপিছত কমন লোৱাৰ পিছত আমাৰ কি কৰিব লাগিব ব্ৰেকেট দিব লাগিব ব্ৰেকেট এতিয়া চোৱা এক্সৰ লগত কিমান পূৰণ কৰিলে কি পূৰণ কৰিলে এক্স স্কোৱাৰ হয় তোমালোকে ক'বা এক্স পূৰণ কৰিলে হয়নে নহয় এতিয়া চোৱা ইয়াত কি চিন আহিব প্লাছে মাইনাছে এক্সৰ আগত কি চিন আছে প্লাছ প্লাছে মাইনাছে মাইনাছ এতিয়া চোৱা এক্সৰ লগত কিমান পূৰণ কৰিলে 4x হ'ব তোমালোকে ক'বা 4 পূৰণ কৰিব লাগিব হয়নে নহয় এইটো হৈ গ'ল এতিয়া চোৱা আমাৰ এই দুটাৰ পৰা কমন ল'ব লাগিব এই দুটাৰ পৰা আগতে আমাৰ কি চাব লাগিব সংখ্যা চাব লাগিব ইয়াত চোৱা আছে 2 ইয়াত আছে 8 এনেকুৱা কি সংখ্যা আছে দুইটাত হৰণ যায় তোমালোকে ক'বা 2 চোৱা 2 এইটোতো হৰণ যায় এইটোতো হৰণ যায় 2 কমন আহিব তাৰপিছত আমি চলক চাম ইয়াত আছে x ইয়াত x নাই মানে চলক কমন নাহে অনলি কমন কি আহিব 2 আহিব তাৰপিছত আমাৰ ব্ৰেকেট দিব লাগিব এতিয়া আমাৰ চাব লাগিব 2 ৰ লগত কিমান পূৰণ কৰিলে 2x হয় x পূৰণ কৰিলে হয়নে নহয় এতিয়া চোৱা ইয়াত কি চিন আহিব প্লাছে মাইনাছে মাইনাছ 2 ৰ লগত কিমান পূৰণ কৰিলে 8 হয় 2 ৰ লগত 4 পূৰণ কৰিলে 8 হয় ইকুৱেল 0 বুজি পাইছা এতিয়া চোৱা ব্ৰেকেটৰ বিলাক চোৱা ইয়াতো আছে x - 4 ইয়াতো আছে x - 4 দুটাৰ এটা আহিব দুটাৰ এটা লিখিব লাগিব তাৰপিছত চোৱা ইয়াত আছে x ইয়াত আছে +2 x + 2 আমি লিখি দিলোঁ বুজি পাইছা ইকুৱেল 0 ইয়াতো আছে x - 4 ইয়াতো আছে x - 4 দুটাৰ এটা আহিব ইয়াত আছে x ইয়াত আছে +2 x + 2 এনেকৈ লিখি দিবা বুজি পাইছা এতিয়া চোৱা এইটোৰ নিচিনাই হ'ল দুটা সংখ্যাৰ বা দুটা বস্তুৰ পূৰণফল কেতিয়া 0 হ'ব হয় এইটো 0 হ'ব লাগিব নাইবা এইটো 0 হ'ব লাগিব এইটো 0 হ'ব লাগিব নাইবা এইটো 0 হ'ব লাগিব এতেকে আমাৰ লিখিব লাগিব x - 4 0 হ'ব লাগিব নাইবা x + 2 0 হ'ব লাগিব বুজি পাইছা এতিয়া ইয়াৰ পৰা আমি x ৰ মান উলিয়াম x ইকুৱেল হৈ যাব 4 আৰু ইয়াৰ পৰা x ৰ মান উলিয়াম x ইকুৱেল -2 ইয়াতো চোৱা আমি দুটা শূন্য পালোঁ এটা হ'ল 4 আৰু এটা হ'ল -2 বুজি পাইছা এতেকে আমি লিখি দিম এই বহুপদটোৰ শূন্য দুটা হ'ল কি এটা হ'ল 4 আৰু -2 বুজি পাইছা সো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিবা থেংক ইউ